ছোট যিচু আৰু তেওঁৰ শিষ্যসকল যিৰিহো নগৰৰ পৰা ওলাই যাওঁতে অনেক লোক যিচু পাছে পাছে গ'ল। তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল। যিচু সেই বাটে দি যোৱা শুনি সিহঁতে চিন্দৰি চিঞৰি কবলৈ ধৰিলে, হে দাউদৰ বংশৰ সন্তান আমাক দয়া কৰক। কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোকসকলে দবিয়ালে। কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক'লে, হে প্ৰভু দাউদৰ বংশৰ সন্তান আমাক দয়া কৰক। তেতিয়া যিচু থমকি আৰু সিহঁত মাতি সুধিলে, তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম? সিহঁতে যিচুক ক'লে, হে প্ৰভু আমাৰ চকু মুকলি কৰক। তেতিয়া সিহঁতলৈ মৰম লাগি যিচুৱে সিহঁতৰ চকু চুলে। তেতিয়াই সিহঁতে